দিন অহা নাছিলে 4 তাৰিখৰ দিনা সন্ধ্যা এখন কাগজ পাইছোঁ মই চিঠি এখন পাইছোঁ এজন আৰটিআই এপ্লিকেণ্ট এজনৰ পৰা আবেদনকাৰী এজনৰ পৰা তেওঁ লিখিছে যে আপোনাৰ তেওঁ প্ৰায় কৰি থাকে আৰটিআই আৰু অকমান সুস্থ মগজুৰ মানুহ যেন লাগে মোৰ বোধ হয় তেওঁ লিখিছে যে আপুনি স্বচ্ছতাৰে কঠোৰকৈ বেয়া মানুহখিনিৰ বিৰুদ্ধে কাম কৰিছে বা পাব্লিক অথৰিটিজ সকলৰ আপুনি যি কঠোৰ নিৰ্দেশনাৰে স্বচ্ছতা আনয়নত সহায় কৰিছে আমি বহুত কৃতজ্ঞ আপোনাৰ ওপৰত আমাৰ পুৰা বিশ্বাস আছে যাই কি নহওক এখন আমি নতুনকৈ আৰটিআই কৰিছোঁ কেইবাটাও ডিপাৰ্টমেণ্টৰ বিষয়ে যাৰ পৰা শ্যামকানু মহন্তকে ধৰি কেইবাটাও নাম কৈছে বাকী কেইবাটাও বেলেগ বেলেগ অনুষ্ঠানৰ কথাও কৈছে তেওঁলোকে যিখিনি বিত্তীয় সাহায্য অসম চৰকাৰৰ পৰা পাইছে তাৰ বিষয়ে আমি এটা আৰটিআই কৰিছোঁ আৰু আপুনি যেনেকৈ অন্যবোৰ ক্ষেত্ৰত ইমান নিৰপেক্ষভাৱে কাম কৰি আছে এই ক্ষেত্ৰতো আপুনি তেনেধৰণেই কাম কৰিব বুলি আমি আশা কৰিছোঁ আৰু ইত্যাদি ইত্যাদি তেনেকৈ লিখিছে তেতিয়া সেইটো 4 তাৰিখে সন্ধ্যা পাইছোঁ সেইখন চিঠি লগে লগে 5 তাৰিখে মই মাননীয় মহামহিম ৰাজ্যপাল কাৰণ মই ৰাজ্যপালৰ অধীনত কাম কৰোঁ এই তথ্য আয়ুক্তই মহামহিমৰ ৰাজ্যপালৰ অধীনত কাম কৰে তেখেতৰ ওচৰত গৈ এই চিঠিখন কুইকলি ড্ৰাফ্ট কৰি পেলাই তাত মই সেই কথাকেইটাকে লিখিছোঁ এখন চিঠি পাইছোঁ দ্য লেটাৰ ছাজেষ্ট ডেট এপ্লিকেণ্টে এখন আৰটিআই চিফ ছেক্ৰেটাৰীলৈ লিখিছে about the financial assistance accorded by various departments of the government of Assam to various individuals, organizations, including Sri Shyamkanu Mohanto. He চিঠিখনত তেওঁ উল্লেখ কৰিছে while appreciating my integrity, মোৰ কথা তেওঁ লিখিছে and impartiality as the SCIC, the letter has appealed to me to maintain such professionalism while dealing with the RTI application pertaining to Shyamkanu Mohanto. তেওঁ ক্ষেত্ৰতো যাতে এনেধৰণে আপুনি কৰে It is also a fact that Shyamkanu Mohanto is currently in judicial custody. মই সেইটো কথা মেনশ্যন কৰিছোঁ লাষ্টত কৈছোঁ in order to uphold the highest tradition of impartiality, transparency and good governance exhibited in the RTI Act and the Constitution of India, I consider it to be in the fitness of things to demit my office so that no doubts or inferences may be cast in the administration of justice pertaining to the instant RTI petition. যাতে কোনো সন্দেহ বা এনেকুৱা ধৰণৰ অনাহক চিন্তাৰ হেৰি নহয় গতিকে তাৰ কাৰণে মই মোৰ অফিচটো ডেমিট কৰিবলৈ বিচাৰিছোঁ আৰু একৰ্ডিংলি মই ৰেজিগনেশ্যন দিছোঁ মই ইস্তফা দিছোঁ এই কথাষাৰ ৰাতি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হেৰিয়ক জনাইছোঁ ইয়াৰ আগতেও যেতিয়া মই মোৰ অফিচৰ মানুহখিনিক কৈছিলোঁ তেতিয়া মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকো কৈছিলোঁ যে এনেকুৱা ধৰণৰ আৰটিআই আহিলে মই কিন্তু এটা সিদ্ধান্ত ল'ম চাকৰি কৰা নকৰাৰ বিষয়ে সেইবুলি আগতেও মই তেখেতলোকক কৈছোঁ তেখেতলোকে মোক উত্তৰো দিছিলে হ'ব বাৰু আপোনাক আমি সন্মান কৰিম কথাটো সিমানেই গতিকে অসমৰ ৰাইজলৈ মই শ্ৰদ্ধা সেৱা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষকৈ পাব্লিক অথৰিটিজবিলাকে মোৰ সময়ত যথেষ্টখিনি ৰেছপণ্ড কৰিছে আৰু মই ভাবোঁ এতিয়া মোৰ দিনতে CIC কনফাৰেন্স পাতিলোঁ অনলাইনে আৰটিআই ব্যৱস্থা কৰিলোঁ ঘৰত বহি পেলাই এতিয়া আৰটিআই কৰিব পাৰে আৰু লগতে যিখিনি আৰটিআই নামত দুৰ্নীতি কৰিছে এক্সটৰ্শ্যন কৰিছে পাব্লিক অথৰিটি হাৰাছমেণ্ট কৰে তেওঁলোকৰ বিৰুদ্ধেও আমি যথেষ্ট ব্যৱস্থা লৈছোঁ FIR কৰাকৈ ধৰি পেলাই বহুত কেইজনক বাৰণ কৰাকৈ ধৰি পেলাই আমি কিছুমান কাম কৰিছোঁ এনেকুৱা এটা পৰিৱেশ গঠনৰ কাৰণে চেষ্টা কৰিছোঁ যাতে অফিচবোৰত গৈ আন্দোলন কৰিবলগীয়া নহয় ঘেৰাও চেৰাও কৰিবলগীয়া নহয় আৰটিআই এটা বৰ ইম্পৰ্টেণ্ট ৱেপন এটা বৰ ডাঙৰ অস্ত্ৰ সেই পাত বিশেষকৈ গণতন্ত্ৰৰ প্ৰকৃত ৰূপায়ণৰ কাৰণে গণতান্ত্ৰিক অধিকাৰখিনি চিটিজেন্সৰ কাৰণে এইটো এটা বৰ বাহুপাত এটা অস্ত্ৰ আৰু মই মন কৰিছোঁ অসম চৰকাৰে বৰ্তমান অসম চৰকাৰে এই ক্ষেত্ৰত প্ৰকৃতাৰ্থত যথেষ্ট ভাল ব্যৱস্থা লৈছে আৰু আমাক কেতিয়াও আহুকাল দিয়া নাই আমাক বৰঞ্চ উৎসাহ জনাইছে এতিয়া বহুতে আমালৈ চিঠি লিখি থেংক ইউ জনাইছে বহুত ক্ষেত্ৰত দুৰ্নীতি কমিছে বা স্বচ্ছতাৰ আনয়নৰ ক্ষেত্ৰত আমাৰ অৰ্ডাৰৰ কাৰণে বহুতো উপকৃত হৈছে গতিকে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু কেতিয়াবা কঠোৰ হৈছোঁ কেতিয়াবা খং কৰিবলগীয়া হয়
গতিকে বহুতে বেয়াও পাব পাৰে তেখেতলোককো কৈছোঁ যাতে বেয়া চেয়া পাই নাথাকিব আৰু আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ থেংক ইউ জুবিন গাৰ্গৰ গোটেই তদন্তৰ বিষয়টো মই একো নকওঁ কাৰণ তদন্তটো ছাবজুডিচ বস্তু সেই বিষয়ে মই একো নকওঁ জুবিন গাৰ্গ মোৰ বৰ মৰমৰ মানুহ তেওঁ 10 জানুৱাৰীৰ দিনা আমি এটা শ্ৰীমন্ত ফাউণ্ডেশ্যন বোলা এটা অৰ্গেনাইজেশ্যন আমাৰ আছে তাৰ অধীনত আমি মূকবধিৰ আৰু অন্ধসকলৰ কাৰণে এটা বিশেষ কাম কিছুমান হাতত লৈছোঁ আৰু সিদিনা আমি ক্লাছ 9ৰ ষ্টুডেণ্টছবিলাকক আমি এডপ্ট কৰিছোঁ আৰু 22টা ল'ৰা ছোৱালীক আমি এডপ্ট কৰিছোঁ প্ৰতিটো 22টা এনেকুৱা অন্ধ আৰু মূকবধিৰ ল'ৰা ছোৱালী ঘৰলৈ মই নিজেই গৈছোঁ আৰু জুবিনেও আমাৰ লগত কলাগুৰু বুলি যিটো অনুষ্ঠান আছে তাৰ লগত একেলগে কাম কৰাৰ যথেষ্ট মন কৰিছিলে আৰু জুবিনে গোটেই ল'ৰাখিনিক লৈ গৈছে ল'ৰা ছোৱালীক মোক কৈছে ভাস্কৰদা লৈ আহক না লৈ গৈছোঁ জুবিনৰ ঘৰলৈ চবকে ভাত পানী খুৱাইছোঁ ধেমালি ধুমলা কৰোৱাইছোঁ পিছত সেই ল'ৰা ছোৱালীবোৰ আৰু বহুতোজন গুৱাহাটীৰ প্ৰথিতযশা লোকৰ মাজত জুবিনে আমাৰ এটা চেনেল এটা লঞ্চ কৰিছে সেইটো মূকবধিৰ আৰু অন্ধৰ কাৰণে আৰু সিদিনা আমি 12টা ব্যৱহৃত লেপটপ তেওঁলোকক উপহাৰ দিছোঁ ক্লাছ 9টোক আমি এডপ্ট কৰিছোঁ ক্লাছ 9ত কৰি তেওঁলোকৰ যিবোৰ কিতাপ ব্ৰেইলিত নাই সেই কিতাপবোৰ আমি অডিঅ' বুকলৈ ৰূপান্তৰ কৰিছোঁ কাণেৰে শুনা তেওঁলোকে সেই কিতাপবোৰ শুনি শুনি পঢ়িব পাৰিব গতিকে সেই লেপটপ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ সেইবোৰতো জুবিনে যথেষ্ট আমাক সহায় কৰিছিলে গতিকে এইবোৰ কামত আমি আগবাঢ়ি আহিছোঁ আৰু জুবিনৰ যি বিশ্বদৰ্শন বিশ্ববীক্ষণ মানুহক সহায় কৰাৰ সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিবলৈ আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যন বদ্ধপৰিকৰ আমি আগবাঢ়ি যাম আৰু ইয়াত তদন্ত প্ৰক্ৰিয়া কি হৈছে কি নাই হোৱা এইটো লৈ পেলাই মোৰ কোনো ক'বলগীয়া নাই এই বিষয়ে এইটো এটা স্বাধীন প্ৰক্ৰিয়া এইটো নিজে চলি থাকিব থেংক ইউ